নমস্কাৰ সকলোকে। আজি সোমবাৰ আৰু আমি ওলাইছো হেঙ্গুলেশ্বৰ দেৱালয়লৈ বুলি। আচলতে আজি আমাৰ কেইপটমান বস্তু আগবঢ়াবলৈ আছিলে মন্দিৰত আৰু এয়া আমি আহি পাই গলো মন্দিৰ। ইয়াতে মানুহৰ সমাগম ইমান বেছি নাই, গতিকে এটা শান্তি পৰিৱেশ আপোনালোকে দেখিবলৈ পাব। বৰ্তমানৰ হেঙ্গুলেশ্বৰ মন্দিৰটো এটা পুৰণি মন্দিৰৰ ধ্বংসাৱশেষৰ ওপৰত নিৰ্মাণ কৰা হৈছে, কিন্তু সেই যুগৰ অন্তৰ্গত মন্দিৰৰ ভিতৰত কোনো লিংগ বা কোনো দেৱতাৰ প্ৰতিমূৰ্তি দেখিবলৈ পোৱা নাযায়। আমি সোমাই গৈ দেখিলো যে দেওৰ পূজা ইতিমধ্যে সমাপ্ত হোৱাই নাই, গতিকে আমি আমাৰ উচৰ্গাৰ বস্তু কেইপট মন্দিৰৰ ভিতৰতে থৈ বাহিৰলৈ ওলাই আহিলো চাকি জ্বলাবলৈ। গোটেই কেইজনে এজন এজনকৈ চাকি ধূপ জ্বলালো আৰু ইয়াৰ পিছত আমি পুনৰ পূজাৰ বাবে ভিতৰলৈ সোমাই গলো। পূজা আদি শেষ হোৱাৰ পিছত দেওৰ লগতে তাতে থকা দুগৰাকীমান মানুহক প্ৰসাদ অলপমানো দিলো আৰু দেখিছেনে ইমান মৰম লগা ল'ৰাটোক লগ পালো, তাক একোলা নলৈ নোৱাৰিলো আৰু এনেদৰেই আমি মন্দিৰ দৰ্শন কৰি ঘৰলৈ বুলি উভতিলো।